মই দিলে তাৰ পৰা মই মোৰ কথা ক'বলৈ মইতো আপোনালোকক ৰচিবলৈ পোৱা নাই তাৰপৰা যদি কথা 5 মিনিট ওলাই আহি ইয়াত কথাটো ক'বহি নোৱাৰি নেকি ফোন কৰিছে কোনে কেন কৰা নাই মাতিবলৈ আকৌ গৌতমকো পঠাইছে এটা কথা স্পষ্ট কৰিছে আপোনাৰ কথা শুনক আপোনালোকে আমি এটা আপোনাৰ বৃহত্তৰ ৰাইজৰ কাৰণে এটা সমস্যা আপোনাৰ তেওঁলোকক গুৰুত্ব ওলাইছোঁ নহ'লে ঠিক আছেতো ইয়াত মোৰ চালি মই মানে নচলিব সেইটো কৈছোঁ ইয়াত আপোনাৰ অৰ্ডাৰ দিনবা কি কৰি লিখিলোঁ এখন পত্ৰ প্ৰেৰণ কৰিলে আপোনালোকক আজিলৈকে সহায় দিবলৈ আপোনালোকৰ সময় নাই ৰাইজে আপোনাৰ ভাষাত অকলে শুনিবলৈ সময় নাপাওঁ ইমান দেৰি বাদ বেংগত কি কৈছে ৰখি দিম মানুহ ৰখি দিব আপোনালোকে কিবা কৈ থাকক গৰমখনত এই উৎসৱ গৰমত আপোনাৰ ৰখি ভাল লগা নাইতো আমাৰ এইটো তেনেকৈ নচলিব নকৈছে গম পাইছে নাই আমি আহিছোঁ চাওক আমি এটা বেলেগ ভাৱত অহা নাই সম্পূৰ্ণ ভদ্ৰভাৱে আপোনালোকৰ ওচৰলৈ আহিছোঁ আমি সন্মান সহকাৰে কৈছোঁ যে কোন আছে মাটি দিয়ক যে আমি এটা আলোচনা কৰিবলগীয়া আছে বিষয়টা ঠিক আছেতো আজি ৰাইজসকলে আপোনাৰ এনেই অহা নাই আহি পিনি চক ফুট লগাও নকাব আকৌ লাগিছে নেকি আকৌ কওকচোন আপুনি এতিয়া অৰ্ডাৰ নিব আপোনাৰ কি হেৰি কৰি চলি গৈছে অহাৰ ফলত আমাৰ নকছাৰী মৌজাৰ আমাৰ মাইবেলি আৰু চমুৱাৰ মাজত যিটো কোম্পানী বহিছে আমাৰ বহুতো গাঁৱলীয়া মানুহৰ অনিষ্ট হৈছে সেই অনিষ্ট হোৱাৰ হেতুকত আমাৰ গাঁৱলীয়া মানুহৰ বহুতো ঘৰৰ ফিচাৰী বুৰিলে বহুতো ঘৰৰ হাঁহ কুকুৰা মৰিলে আৰু মানুহৰ গাত খোৱা পুখুৰীত যেতিয়া অইলৰ পানী গৈ সোমোৱাৰ ফলত বহুতো আমাৰ মানুহৰ খৰ খজতি হৈছে সেয়েহে আজি বেদান্ত কোম্পানীৰ ওচৰত আমি 3-4 বাৰ আমি এপ্লাই দিলোঁ কিন্তু আজি তাৰ প্ৰত্যুত্তৰ পোৱা নাই বেদান্ত কোম্পানীয়ে যদি তেওঁলোকে সুব্যৱস্থা কৰিব নোৱাৰে আজি আমি মহিলা সকলোৱে আগবাঢ়ি আহিছোঁ এবাৰ দুবাৰ নহয় 3 বাৰ আহিছোঁ কিন্তু প্ৰশাসন তেওঁলোকে মাতি দিয়ে প্ৰশাসন মতাৰ হৈ বেয়া নাপাওঁ তেওঁলোকে আজিলৈকে আমাৰ চুবুৰীয়াটোত এজন প্ৰশাসন বা দুজন প্ৰশাসনে গৈ পিনি চোৱাগে নাই আমাৰ কি অৱস্থাত খোৱা পানী আমাৰ কি অৱস্থা হৈছে আৰু বেদান্ত কোম্পানীও 2-3 বাৰ গৈ তাৰ পৰা পানী আনিলে পানী অনাৰ ফলত তেওঁলোকলৈ আমি বাট চাই থাকোঁ অপেক্ষা কৰি থাকোঁ কিবা ৰিপৰ্ট আহিব তেওঁলোকে কোনো ৰিপৰ্ট দিয়া নাই আজি আমি 2 মাহৰ পৰা আমি কেনেকুৱা অইলৰ পানী যোৱা তেলৰ পানী যোৱা খাই থাকিবলগীয়া হৈছে আমাৰ কোনো চৰকাৰী সুবিধা নাই আমাৰ যিডোখৰ নকছাৰী এৰিয়া সেই চৰকাৰী সুবিধা নোহোৱাৰ দুখত আজি আমি সকলোৱে কুঁৱা পানী খাইছোঁ আজি তেলৰ পানী খাইছোঁ গতিকে আজি মই সকলো চেনেলক ধন্যবাদ জনাইছোঁ আপোনালোক আমাৰ কাষত আগবাঢ়ি অহাৰ বাবে আৰু মই বেদান্ত কোম্পানীকো কৈছোঁ যদিহে আজিৰ পৰা আপোনালোকে আমাৰ খোৱা পানী আৰু বস্তু মৰা সুব্যৱস্থা নলয় শব্দৰ কাৰণে যদি আমাৰ পঢ়া ল'ৰা ছোৱালী সুব্যৱস্থা নয় তেতিয়াহ'লে আমাৰ বেলেগ ব্যৱস্থা লোৱা হ'ব আমি মহিলা পুৰুষ আহি আমি তলা লগাই দিম কোনো কোম্পানীলৈ আমি নকৰোঁ আমাক 2 টকা পইচাত আমি কোনো বিক্ৰী হোৱা মানুহ নহয় কাৰণ আমি গাঁৱলীয়া মানুহ আমাৰ দিনে কৰোঁ দিনে খাওঁ সেই পুখুৰীত আমি মাছ দিয়াওঁ আজি সেই মাছ উটি গ'ল কিন্তু সেই উত্তৰ বিচাৰি আমি কেইবাবাৰো আহিলোঁ তেওঁলোকে ইয়াত আমাক দিয়া নাই গতিকে আমি আজিৰ পৰা নাহোঁ গতিকে যদি আমাক সুব্যৱস্থা আজিৰ পৰা নকৰে আমি লগে লগে কাইলৈ পুৱাই আহি আমি তলা লগাম আমি মহিলা পুৰুষ সকলো ওলাই আহিম একতা হৈ আৰু আমি পুলিচ প্ৰশাসনলৈ কাৰো ভয় নকৰোঁ শেষত আমাৰ মহিলা পুৰুষ আগচমৰা গাঁৱৰ সকলো সদস্যই আমি জয় আখম বুলি